পূব কাজিৰঙা গাঁও পঞ্চায়তৰ অধীনৰ দীফলু পথাৰ ৰজা গাঁৱৰ জটিল ৰোগত আক্ৰান্ত 14 বছৰীয়া দেৱজিৎ বৰাক অনা হৈছে গুৱাহাটীলৈ। মঙলবাৰে নিউজ লাইভৰ আশা অনুষ্ঠানত স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিশোৰজনক দুদিনৰ ভিতৰতে গুৱাহাটীলৈ অনা আৰু প্ৰয়োজন হ'লে অস্ত্ৰোপচাৰৰ বাবে মুম্বাই অথবা বাংগালুৰুলৈ প্ৰেৰণ কৰা হ'ব বুলি ঘোষণা কৰিছিল। আৰু এই বিষয়ে আমাক আৰু অধিক জনাব আমাৰ সাংবাদিক ৰঞ্জিত ৰজাকে। আমি সংযুক্ত হৈছোঁ ৰঞ্জিতৰ সৈতে। হয়, এই মুহূৰ্তত মই আছোঁ বোকাখাট আৰু কাজিৰঙাৰ মাজত অৱস্থিত দীফলু পথাৰ ৰজা গাঁৱত। আৰু ছৈয়দ জাহিৰ হুছেইনৰ মঙলবাৰৰ যি অনুষ্ঠান আশা নৱজীৱনৰ প্ৰয়াস, সেই অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এই গাঁৱৰে 14 বছৰীয়া শিশু দেৱজিৎ বৰা ব্ৰেইন টিউমাৰত আক্ৰান্ত হৈছিল আৰু তেওঁক আচলতে চিকিৎসাৰ বাবে 2 দিনৰ ভিতৰতে লৈ যোৱা হ'ব গুৱাহাটীলৈ আৰু গুৱাহাটীৰ পৰা পৰৱৰ্তী সময়ত মুম্বাই অথবা বেংগললৈ লৈ যোৱা হ'ব বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি দিছিল। আৰু সেই প্ৰতিশ্ৰুতি 36 ঘণ্টা নহওঁতে ইতিমধ্যে 10 আহি উপস্থিত আছে আৰু পৰিয়ালটোক ইতিমধ্যে লৈ যোৱা হৈছে। মই দেখুৱাইছোঁ ইতিমধ্যে সকলো টালি টোপোলা আপুনি তেওঁলোকে যাবলৈ সাজু হৈছে এই পৰিয়ালটো। আৰু তেওঁৰ পিতৃ গোবিন্দ বৰা, মাতৃৰ লগত আছে জোনমণি বৰা। আৰু এয়া দেখুৱাইছোঁ দেৱজিৎ বৰা, বয়স 14 বছৰ। আৰু এই ছাত্ৰজন আচলতে ব্ৰেইন টিউমাৰত আক্ৰান্ত আৰু হাতত ফুটা কৰি এটা নাছিল। পৰিয়ালটোক চিকিৎসাৰ বাবে অৱশেষত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ছৈয়দ জাহিৰ হুছেইনৰ মুখ্য পৰিচালনা সম্পাদক যি ছৈয়দ জাহিৰ হুছেইনৰ যি অনুষ্ঠান আশা নৱজীৱনৰ প্ৰয়াস, সেই অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল যে তেওঁলোকক উন্নত চিকিৎসাৰ বাবে এই শিশুটিক লৈ যোৱা হ'ব। আৰু ইতিমধ্যে এই 108 আহি পাইছে। এইখন গাঁৱৰ অতি ভিতৰুৱা গাঁও। পোনপটীয়াভাৱে নিউজ লাইভৰ দৰ্শকক দেখুৱাইছোঁ ইতিমধ্যে 108ত উঠোৱা হৈছে আৰু এই শিশুটিক এতিয়া GMCHলৈ লৈ যোৱা হ'ব। আৰু GMCHত আজি পৰীক্ষা কৰা হ'ব আৰু পৰৱৰ্তী সময়ত এই শিশুটিক লৈ যোৱা হ'ব পাৰে হয়তো মুম্বাই অথবা বাংগালুৰুলৈ। পিতৃ মাতৃ আছে, মই তেওঁৰ সৈতে কথা এয়া দেখুৱাইছোঁ 9ম শ্ৰেণীৰ ছাত্ৰ তথা 14 বছৰীয়া শিশু ব্ৰেইন টিউমাৰত আক্ৰান্ত। এই শিশুটিক এতিয়া স্বাস্থ্যমন্ত্ৰীগৰাকীৰ উদ্যোগত লৈ যোৱা হৈছে আৰু সকলোৱে চকু সেমেকি উঠিছে। আমি তেওঁলোকৰ পৰা আমি জানিব পিতৃ মাতৃ সকলো আছে। আমি দেখুৱাইছোঁ ইতিমধ্যে 108ত উঠোৱা হৈছে। গুৰুতৰ ৰোগত আক্ৰান্ত, ব্ৰেইন টিউমাৰত আক্ৰান্ত এয়া দেখুৱাইছোঁ দেৱজিৎ বৰা। মাতৃ আছে, কি ক'ব? স্বাস্থ্যমন্ত্ৰীলৈ মই ধন্যবাদ দিছোঁ। আপুনি কি ক'ব? পিতৃ ওচৰলৈ আহিছোঁ। ভাল পাইছোঁ, তেখেতে ইমানখিনি সহায় কৰিছে, সেইটো কাৰণে ধন্যবাদ দিছোঁ তেখেতক। আপোনালোকে সম্পূৰ্ণ সাজু হৈছেনে? আমি ৰেডি হৈ ওলাইছোঁ আৰু হয়তো গুৱাহাটী নহ'লে বাহিৰতো লৈ যাব পাৰে। লৈ যাম, যাব পাৰিম বাৰু। সকলো সাজু হৈছে আৰু স্থানীয় ৰাইজ যথেষ্ট গোট খাইছে। মই দেখুৱাইছোঁ যিহেতু উন্নত চিকিৎসাৰ বাবে লৈ যোৱা হ'ব আৰু মৃত্যুৰ সৈতে যুঁজি আছিল অৱশেষত স্বাস্থ্যমন্ত্ৰীগৰাকীৰ উদ্যোগত। আৰু স্থানীয় যুৱক আছে, কি ক'ব? আমি বোকাটবাসী হিচাপে এখন গাঁৱৰ আৰু স্থানীয় যুৱক হিচাপে আমি প্ৰথমেই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ মাননীয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেখেতৰ যি দৰদী মন আজি প্ৰমাণ কৰিছে, তেখেতৰ অকল কৰ্তব্য নহয় দায়িত্বও যে পালন কৰিছে। তেখেতে সাংবাদিক যোগে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত আমাৰ স্থানীয় সাংবাদিক ৰঞ্জিত ৰজক ডাঙৰীয়া। তেখেতেও যি সম্প্ৰচাৰ কৰিলে, সম্প্ৰচাৰৰ জৰিয়তে তৎক্ষণাত যোৱাকালি যেতিয়া ফোন কৰিছে, ফোন কৰাৰ লগে লগে আজি যি ধৰণে উদ্ধাৰ কৰিলে এই দুখীয়া পৰিয়ালটোক, তেখেতক আমি একেবাৰে অন্তৰৰ পৰা বোকাটবাসী ৰাইজ হৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, এতিয়া দেখুৱাইছোঁ ইতিমধ্যে 108ৰ কৰ্মচাৰী আছে। আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম ক'ত কেনেকৈ লৈ যোৱা হ'ব। এতিয়া আমি বৰ্তমান গোলাঘাটৰ পৰা আমি ৰজা গাঁৱৰ পৰা আমি বৰ্তমান এতিয়া গুৱাহাটী মেডিকেল কলেজলৈ লৈ যাম আৰু তাৰ পাছত হয়তো পৰৱৰ্তী সময়ত বেংগলোৰ বা আপোনাৰ মুম্বাইলৈ প্ৰেৰণ কৰা হ'ব। ওপৰৰ পৰা কেতিয়া ফোন আহিলে? আমাৰ কালি জনালে আৰু আমি সেই নিৰ্দেশ মৰ্মে আহি ইয়াত উপস্থিত হ'লোহি। আমি দেৰি নকৰোঁ, যিহেতু শিশুটিক লৈ যোৱা হ'ব গুৱাহাটীলৈ। আৰু কালিয়ে আচলতে 108লৈ ফোন আহিছিল ওপৰৰ পৰা। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে যি প্ৰতিশ্ৰুতি দিছিল লৈ যোৱা হ'ব শিশুটিক, তাৰ মাত্ৰ 24 ঘণ্টাৰ ভিতৰতে ফোন আহিল আৰু 36 ঘণ্টাৰ ভিতৰত লৈ যোৱা হৈছে। এতিয়া সম্পূৰ্ণ সাজু দেখুৱাইছোঁ ইতিমধ্যে 108ত উঠোৱা হ'ল। আৰু এই দুৰ্ভগীয়া কিবা ক'বলৈ বিচাৰিছে বাইদেউ, কিবা ক'ব? আপোনাকো ধন্যবাদ দিছোঁ, আপুনি ইমানখিনি সহায় কৰি দিলে। বহুত ধন্যবাদ দিছোঁ, তেওঁ যে আমাক ইমানখিনি সহায় কৰি দিলে। ইতিমধ্যে সাজু হৈছে। আমি দেৰি নকৰোঁ, এই পৰিয়ালটো ইতিমধ্যে গাঁৱৰ ৰাইজ গোট খাইছে। আমি দেখুৱাইছোঁ পোনপটীয়াভাৱে নিউজ লাইভৰ দৰ্শকক গাঁৱৰ ৰাইজ ইতিমধ্যে সাজু হৈছে আৰু অশ্ৰুসিক্ত নয়নেৰে